নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই আমাৰ নতুন ভিডিঅ'টোলৈ। আজি এইটো ভিডিঅ'ত বিশেষকৈ সেইসকল মানুহৰ বাবে যিসকল নিৰ্মাণ শ্ৰমিকৰ লগত জড়িত হৈ আছে। আপোনালোকে যদি ৰাজমিস্ত্ৰী বা হেল্পাৰ বা নিৰ্মাণ শ্ৰমিক হয়, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। কাৰণ নিৰ্মাণ শ্ৰমিক আঁচনিটো এতিয়া অনলাইনত এপ্লাই কৰিব পাৰি। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, সেইখিনি আপোনালোকে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, তো বলক অনলাইনত আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ এইটো ভিডিঅ'ত আপোনালোকক জনাই দি আছোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহি যাব, আহি কিনে ব্ৰাউজাৰত আপোনালোকে টাইপ কৰি দিব নিৰ্মাণ সখী বুলি পৰ্টেল বুলি সাৰ্চ কৰি দিলে ফাৰ্ষ্টত যিটো লিংক আহিছে এইটো লিংকত ক্লিক কৰি দিব। লিংকটো মই আপোনালোকৰ সহায়ৰ কাৰণে মই ডিছক্ৰিপশ্যনত দি দিম। তো ফ্ৰেণ্ডছ চাওক, ভিতৰত সোমোৱাৰ লগে লগে এনেকুৱা এটা অপশ্যন আহিব। আপোনালোকৰ লেংগুৱেজ যিটো আছে সেইটো আপোনালোকে চিলেক্ট কৰি দিব। মই আপোনালোকক ইংলিছ চিলেক্ট কৰি দেখাই আছোঁ। তাৰপিছত ইয়াত চাওক, আপোনালোকে মানে ইয়াৰ যিটো নটিফিকেশ্যন আছে নটিফিকেশ্যনটো ইয়াত আপোনালোকে পঢ়িবলৈ পাব। তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ হোম পেজটো খোল খাই যাব। তো আপুনি কেনেকৈ এপ্লাই কৰিব মই এইটো ভিডিঅ'ত আপোনালোকে সেইটোৱে দেখাম। কেনেকৈ ফি পে'মেণ্ট কৰিব লাগে আপোনালোকে তলত কমেণ্ট কৰি দিব, মই সেইটোলৈ বেলেগ এটা ভিডিঅ' বনাই দিম। তো ফ্ৰেণ্ডছ আপোনালোকে থ্ৰী ডটত ক্লিক কৰি দিব। ইয়াত থ্ৰী ডটত ক্লিক কৰাৰ লগে লগে তলত স্ক্ৰল কৰি আহিব। স্ক্ৰল কৰি অহাৰ লগে লগে ইয়াত লগ ইন বুলি দেখা পাব। আপোনালোকে লগ ইনত ক্লিক কৰিব, নাইবা ই ছাৰ্ভিচেছ লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। ই ছাৰ্ভিচত আপোনালোকে ক্লিক কৰাৰ লগে লগে ইয়াত চাওক মেম্বাৰশ্বিপ ৰিনুৱেল কেনেকৈ কৰিব লাগে সেইখিনি আপোনালোকে কমেণ্ট কৰিলে মই আপোনালোকে সেইখিনি ভিডিঅ' বনাই দিম। তো ফ্ৰেণ্ডছ মই এতিয়া দেখাই আছোঁ আপোনালোকে নতুন কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। সেইকাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক আপোনালোকৰ কি ডকুমেণ্টছ লাগিব সেনেকৈ দেখা আছে। আপোনালোকে যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটো দেখা আছে। মই আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ন' বুলি ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক য়েছ আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া মই সেইটো ভিডিঅ'ত মানে আগতে কৈ দিছোঁ। তাৰপিছত আকৌ কৈ আছোঁ, আপোনাৰ 18 পৰা 55 বছৰ হ'ব লাগিব। আপোনাৰ 90 ডেজৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ বনাব লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব, মই ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকক হেল্প কৰি দিম। তাৰপিছত ইয়াত চাওক আধাৰৰ লগত এক্টিভ মোবাইল নাম্বাৰ আপোনাৰ লাগিব। আপোনাৰ মাষ্ট বি ই শ্ৰম ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। যদি আপুনি ই শ্ৰম ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেনেহ'লে তলত মোৰ নাম্বাৰ আছে, সেইটোত কণ্টেক্ট কৰি মই ই শ্ৰম কাৰ্ড আপোনালোকক বনাই দিব পাৰিম। তো ফ্ৰেণ্ডছ তলত আপোনালোকে 90 ডেজৰ ৱৰ্কৰ যিটো চাৰ্টিফিকেট আছে সেইটো ড্ৰাফ্ট আপোনালোকে ডাউনলোড কৰিব পাৰে। তাৰপিছত ইয়াত চাওক আপোনাৰ তাত যদি ই শ্ৰম কাৰ্ড আছে তেনেহ'লে য়েছত ক্লিক কৰিব, আৰু যদি নাই তেনেহ'লে ন'ত ক্লিক কৰিব। তো ফ্ৰেণ্ডছ মোৰ লগত আছে। তাৰপিছত মই টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰিলোঁ। ক্লিক কৰি কিনে প্ৰচিড টু নিউ ৰেজিষ্ট্ৰেশ্যন এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক আপোনালোকে মোবাইল নাম্বাৰ দি ভেলিডেট কৰিব। তাৰপিছত আপোনাৰ ফৰ্ম খোল আহিব। তাৰপিছত ফৰ্ম কেনেকৈ ফিল আপ কৰে মই সকলোখিনি ডিটেইলছ নেক্সট ভিডিঅ'ত জনাই দিম। তো এইটো ভিডিঅ' যদি আপোনাৰ ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব, আৰু যদি নেক্সট ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্টত জনাব। চ' ফ্ৰেণ্ডছ যদি ভিডিঅ'টা ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব, আৰু এনেকুৱা ভিডিঅ' পাব বিচাৰিলে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব।